আপনার ঘর ভাঙিছে হাতিয়া কি কব? আর্থিক ঘর ভাঙছে আমরা আর কি এটা আমরা গরিব মানুষ খেত কাজ করে কাম করে খাই আর কি আমি এটা আর কি আপনার জানাই যদি আর কি সহায় কেউ পায় আর কি সরকার থেকে এটার লেগে আর কি যদি কোনো ক্ষয়ক্ষতি পায় আর কি সরকার থেকে। হাতি কেটা আসলে? হাতি এটাই রাতে কেটা বাজাত আহিছিলে হাতি? 4টা বাজার 4:15 আপনার নাম? জিয়াবুর রহমান, ঘর নাম কি? 2 নম্বর রামসিংহ। আৰু কাৰোবাৰ ঘৰ ভাঙিছে নে আপোনাৰ ঘৰটো ভাঙিছে? ভাঙিছে আৰু এটা ঘৰ ভাঙিছে সেইখিনি। অঁ, ধান কিমানখিনি খাইছে? ধান খাইছে 4-5 মোন মান হ'ব খাইছে। বন বিষয়াসকলক খবৰ দিছেনে আপোনালোকে? দিছোঁ, আহিছিলেনে? এই আহিছে। কি জনাব চৰকাৰক বা এই বন বিষয়াসকলক? বন বিভাগক বা আমাৰ চৰকাৰক আবেদন জনাইছোঁ যাতে কিবা এটা সহায় পাওঁ বুলি। কি ক'ব এখেতৰ ঘৰটো হাতীয়ে ভাঙিছে? এখেতৰ ঘৰটোতো ভাগিছে, হাতী এখন আহি পেলাই হাতীবাবু আহি পেলাই ঘৰটো ভাগি পেলাই তেওঁৰ এনেই ধানো খালে, বহুমান এটা লোকচানো হ'ল। ঘৰৰ বেৰ চেৰ দৰ্জা মজা চব ভাগি ধান 4-5 মোনমান খালে। এইফালে পকা ৱাল এটা আছিলে তাকো ভাগিলে ঘৰৰ। তো সেই হিচাপত মই আৰু বেছি আৰু কি ক'ম, চৰকাৰৰ এয়া আহ্বান জনালোঁ। আৰু আমি এই তেখেত দুখীয়া পৰিয়ালৰ এজন মানুহ সদস্য, তেওঁক চৰকাৰে এটা সহায় দিব বুলি আমি চৰকাৰক আহ্বান জনাইছোঁ বা কামনা কৰিছোঁ। মই আৰু সেয়া বুলি আৰু এইখিনি যাৰ ঘৰটো ভাঙিছে তেখেতৰ নামটো কি? তেখেতৰ নামটো জিয়াবুৰ ৰহমান, গাঁৱৰ নাম? 2 নম্বৰ ৰামসিং গাঁও। বন বিষয়াসকলৰ লোক আহিছিল নে কৰ্মীসকল? বন বিষয়াৰ লোক আহিছে, ৰাতিপুৱা 4টাত ঘটনা হৈছে। হয়, ৰাতিপুৱা 7টামান বজাত আহি পালে আৰু বন বিভাগসকল। হাতী ক'ৰ পৰা আহিছিলে? হাতীটো গেজানৰ পৰা আহিলে, লামডিং বনাঞ্চলৰ পৰা ন? লামডিং বনাঞ্চলৰ পৰা আহি ঘৰ চৰ ভাগিলে। ইফালে এটা ঘৰ ভাগিলে আৰু উত্তৰ ফালে আৰু এটা ঘৰ, মাইকী মানুহৰ এটা ঘৰ ভাগিলে। তাৰ ফালৰ পৰা ক্ষতিগ্ৰস্তটো আমি বিচাৰিছোঁ আৰু